ভংগ হোৱাৰ দিশে মমতা বেনাৰ্জীৰ দল টিএমচি। তৃণমূল কংগ্ৰেছত এতিয়া দেখা পোৱা গৈছে দলৰ ভিতৰত কণ্ডল। এই দাবী কৰিছে দলটোৰ বহিষ্কৃত দুই বিধায়ক। এগৰাকী আছে ঋতুপৰ্ণ বেনাৰ্জী, লগতে আছে সোমনাথ সাহা। দুয়োগৰাকী বিধায়কৰ মন্তব্য যে ভংগ হোৱাৰ দিশে গৈছে মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছ। নমস্কাৰ, অপেন বুক ভাৰতলৈ আপোনাক স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই শিৱানী। বৰ্তমান সময়ত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো খবৰটো হৈছে যে পশ্চিমবংগত ভংগ হোৱাৰ দিশেৰে গৈছে মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছ। যোৱা বিধানসভা নিৰ্বাচনত যি মুখ থেকেচা খাইছিল পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছৰ যি বিজেপিৰ ওচৰত এক প্ৰকাৰ মুখ থেকেচা খাইছিল, তাৰ পাছতেই বৰ্তমান দেখা পোৱা গৈছে এক প্ৰকাৰৰ ভংগ হোৱাৰ দিশত মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছ। আৰু এই কথা সদৰি কৰিছে দলটোৰ দুই বহিষ্কৃত বিধায়কে। দুগৰাকী বহিষ্কৃত বিধায়কৰ যি বিদ্ৰোহ, সেই বিদ্ৰোহত ইতিমধ্যে 59 গৰাকী বিৰোধী বিধায়ক লগ হৈছে আৰু সকলোৱে এক পত্ৰ দিছে। আৰু সেই পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে শীৰ্ষ বিষয়াৰ হাতত, আৰু শীৰ্ষ বিষয়াই ইতিমধ্যে গ্ৰহণ কৰিছে এই পত্ৰ, যাৰ পাছতে দেখা পোৱা গৈছে এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছ ভংগ হোৱাৰ দিশত। আৰু এক প্ৰকাৰ নিশ্চিত প্ৰায় এই খবৰটো আমি জনাই আছো আজিৰ বৰ্তমান ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়ত, কিয়নো 15 বছৰ যি প্ৰভাৱশালী নেতৃত্ব আছিল মমতা বেনাৰ্জীৰ পশ্চিমবংগত, এক প্ৰকাৰ মমতা বেনাৰ্জীক উফৰাবলৈ যেন জন্ম হোৱা নাছিল কোনো নেতাৰ পশ্চিমবংগত। এক প্ৰকাৰৰ 15 বছৰ একনায়কত্ববাদ চলাইছিল মমতা বেনাৰ্জীয়ে, কিন্তু এইবাৰ যোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে এক প্ৰকাৰৰ উফৰাই পেলালে মমতা বেনাৰ্জীক, মুখ থেকেচা খালে পশ্চিমবংগৰ ডিডি বুলি খ্যাত মমতা বেনাৰ্জীয়ে। আৰু তাৰ পাছতেই এতিয়া মুখ থেকেচা খোৱাৰ পাছতো প্ৰায় অহংকাৰ শেষ হোৱা নাছিল এইগৰাকী প্ৰাক্তন নেত্ৰীৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। সদায় দেখা পোৱা গৈছিল অহংকাৰৰ মন্তব্য, আৰু প্ৰায়ে তেখেতে মন্তব্য কৰিছিল। আৰু তাৰ পাছতেই এইবাৰ দেখা পোৱা গৈছে প্ৰায় এক প্ৰকাৰৰ আসনচ্যুত হোৱাৰ পাছত এক প্ৰকাৰৰ দল ভংগৰ দিশত মমতা বেনাৰ্জীৰ যি দল তৃণমূল কংগ্ৰেছ প্ৰায় এক ভংগ হোৱাৰ দিশত। প্ৰায় 59 গৰাকী বিধায়কে বিদ্ৰোহ ঘোষণা কৰিছে। প্ৰায় দুগৰাকী বিধায়কৰ নেতৃত্বত এই বিদ্ৰোহ ঘোষণা হৈছে, লগতে পত্ৰ প্ৰেৰণ কৰা হৈছে শীৰ্ষ বিষয়াৰ হাতত, আৰু শীৰ্ষ বিষয়াই এই পত্ৰ গ্ৰহণ কৰিছে। আৰু আজিৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ এই বিজেপিৰ যি এক প্ৰকাৰ সমগ্ৰ ভাৰতত যি স্থিতি হৈছে, বিজেপিয়ে ইখনৰ পাছত সিখনকৈ ৰাজ্য আগ্ৰাসন কৰিছে। আৰু তাৰ পাছতে পশ্চিমবংগত যি মমতা বেনাৰ্জীক উফৰাই পেলাইছিল বিজেপিয়ে, এয়া আছিল বিজেপিৰ এক প্ৰকাৰৰ আন এক সফলতা বুলি ক'ব লাগিব। মোদী মেজিক চলিছিল পশ্চিমবংগত, আৰু তাৰ লগে লগে 15 বছৰীয়া শাসনকাল শেষ হৈছিল মমতা বেনাৰ্জীৰ। আৰু তাৰ পাছতেই বৰ্তমান সময়ত মমতা বেনাৰ্জীৰ যেন বেয়া দিনৰ শেষ হোৱা নাই। আৰু তাৰ পাছতেই আজি দেখিবলৈ পোৱা গ'ল মমতা বেনাৰ্জীৰ প্ৰায় দল ভংগৰ দিশত। এয়া অতিকৈ আজিৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ। আৰু মমতা বেনাৰ্জীৰ যি দলৰ দুগৰাকী বিধায়ক ঋতুপৰ্ণ বেনাৰ্জী আৰু সোমনাথ সাহাৰ নেতৃত্বত এই বিদ্ৰোহ ঘোষণা হ'ল, আৰু 59 গৰাকী বিধায়কে সংগ প্ৰদান কৰিলে এই বিদ্ৰোহত। আৰু তাৰ পাছতেই শীৰ্ষ বিষয়াৰ হাতলৈ দিয়া হৈছে পত্ৰ, আৰু শীৰ্ষ বিষয়াই গ্ৰহণ কৰিছে। প্ৰায় এক প্ৰকাৰ ভংগ হোৱাৰ দিশতেই সুনিশ্চিত হৈ পৰিছে যে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ এক প্ৰকাৰ পশ্চিমবংগত সম্পূৰ্ণ দল ভংগ হোৱাৰ দিশত প্ৰায় অকলশৰীয়া হৈ পৰিছে ৰাজনীতিৰ পথাৰত মমতা বেনাৰ্জী। তেওঁৰ যি শাসনকাল, সেই শাসনকাল শেষ হোৱাৰ পাছত আসনচ্যুত হোৱাৰ পাছত এইবাৰ নিজৰ দল হেৰুৱাৰ পথত মমতা বেনাৰ্জী। আৰু এই ধৰণৰ খবৰ পাই থাকিবলৈ আপোনালোকে ফলো কৰিব আমাৰ পেজ অপেন বুক ভাৰত। ধন্যবাদ।